আমার আনুষ্ঠানিকভাবে প্রথমবার কারণে পাওয়াই গাঁও পঞ্চায়েত প্রথমবার এবার ডিগবৈ সমষ্টিৰ অন্যতম গাঁও পঞ্চায়ত পাৱৈ আৰু পাৱৈ গাঁও পঞ্চায়তৰ প্ৰথম বাৰ্ষিক কৰম উৎসৱ অহাকালিলৈ অনুষ্ঠিত হ'ব অৰ্থাৎ ৩ তাৰিখে আৰু তাৰ আগমুহূৰ্তত আজি আমাৰ ২ তাৰিখ এই আগমুহূৰ্তত কৰমৰ লগত সংগতি ৰাখি মাৰাথন দৌৰৰ কাৰ্যসূচী আছিলে পুৱা ৫ বজাতে আমি মুকলি কৰিলোঁ ডিগবৈ ক্লাবৰ পৰা আৰু খুব সুন্দৰভাৱে যথেষ্ট সংখ্যক প্ৰায় ১০০তকৈ অধিক সংখ্যক ইয়াত প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে বহু দূৰণিৰ পৰা মৰিগাঁও নগাঁও গোলাঘাটৰ পৰা আহিছে গতিকে তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ খুব সুন্দৰভাৱে এই কাৰ্যসূচীটো সমাপন হ'ব অহাকালিলৈ আৰু ইয়াৰ যিসকল কাৰ্যকৰ্তা নিৰ্মল কালাণ্ডীৰ লগতে আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ একক প্ৰচেষ্টাত তেওঁলোকে প্ৰথম বাৰ্ষিক যি আমাৰ কৃষিভিত্তিক উৎসৱ কৰম উৎসৱ ভাদ মাহৰ অহা কাইলৈ প্ৰথম দিন আমাৰ কৰম উৎসৱৰ গতিকে কাইলৈ দিনটোজোৰা কাৰ্যসূচী নিশা শেষ হ'বগৈ মোৰ শুভেচ্ছা আছে আৰু মোৰ গাঁও পঞ্চায়তৰ ভিতৰত ডিগবৈ সমষ্টিৰ খুব এখন সুন্দৰ গাঁও পঞ্চায়ত ইয়াত যথেষ্ট কাম হৈছে যোৱা সময়ছোৱাত ইয়াত মানে চৰকাৰৰ দ্বাৰা যথেষ্ট কাম হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমাৰ চাহ শ্ৰমিকসকলে তেওঁলোকৰ অন্তৰৰ পৰা ধন্যবাদ দিছে শুভেচ্ছা দিছে যিটোকে কৰম উৎসৱৰ বন্ধটি অহাকালিলৈ তেওঁলোকৰ কাৰণে বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে গতিকে প্ৰত্যেকগৰাকী চাহ জনগোষ্ঠীৰ লোকসকল উৎফুল্লিত আৰু কৰম উৎসৱত সকলোৱে অহাকালিলৈ পুৱাৰ পৰা মাজনিশালৈ অংশগ্ৰহণ কৰিব আৰু মই বিধায়ক হিচাপে সদায় বিশেষকৈ গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলত যিমানখিনি আমাৰ কৰম উৎসৱ পাতে মই থাকোঁ আৰু অহাকালিলৈ মই নিশ্চয় ইয়াত দিনত থাকিম নিশাও থাকিম যেটো প্ৰথম বাৰ্ষিক খুব উৎসৱৰে বিশেষকৈ মই নিজেও আচলতে এটা উদ্যোগ লৈছিলোঁ আৰু তেওঁলোকে খুব সুন্দৰকৈ পাতিবলৈ যোজা কৰিছে গতিকে সাংবাদিক বন্ধুসকলৰ দ্বাৰাই মই সকলোকে আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহক আমাৰ ভূমিপুত্ৰ খাটি খোৱা চাহ শ্ৰমিকৰ অন্তৰৰ পৰা যিখিনি ইয়াত মৰম স্নেহ আদৰ পাব সঁচাকৈ প্ৰশংসনীয় আৰু যে আমাৰ যিটো পৰম্পৰাগতভাৱে কৰম উৎসৱ পাতি আহিছে এই কৰম উৎসৱত আপোনালোকে অংশগ্ৰহণ লওক যিহেতুকে প্ৰথম বাৰ্ষিক পাতিছে এই ওচৰ পাজৰে আচলতে যোৱা সময়ছোৱাত পতা নাই গতিকে আহক ভাল পাব আৰু মই নিৰ্মল কালাণ্ডীৰ লগতে পুনৰ ইয়াৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ দিছোঁ B+NE সদায় সঠিকৰ সন্ধানত